জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ। এই বাণীৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ পদব্ৰজ যাত্ৰা ভকতৰ। ডিব্ৰুগড়ৰ পৰা মহপন্থা অভিমুখে ৰাওনা এইজন ভকত। কাইলৈৰ পৰা ভক্তিৰথত বুৰ যাব মহপন্থা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। 6 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'ব 94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। শংকৰ গুৰুজনাৰ প্ৰতি অপাৰ শ্ৰদ্ধা ভক্তি বুকুত লৈ শংকৰ সংঘৰ অধিৱেশনলৈ যাত্ৰা আৰম্ভ কৰিছে ডিব্ৰুগড়ৰ এজন ভকতে। ডিব্ৰুগড়ৰ পৰা পদব্ৰজ যাত্ৰা কৰা এইজন ভকত হৈছে জিন্তু শইকীয়া। ডিব্ৰুগড়ৰ পৰা পদব্ৰজে আজি মেলেঙত উপস্থিত হয় ভকতগৰাকী আৰু আজিৰে পৰা মেলেঙৰ পৰা মহপন্থা অভিমুখে ৰাওনা জিন্তু শইকীয়াৰ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ। অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানিয়া পখিলো শৰণ নানৱতী নাহিকে মৰণ। অপৰাধ ক্ষমা কৰি তুমি দয়া শিলহৰি মুখৰ ৰক্ষা কৰা প্ৰভু মুখৰ ৰক্ষা। হে প্ৰভু, মই ডিব্ৰুগড় টাউন প্ৰাথমিক আঞ্চলিকৰ পৰা পদযাত্ৰাৰে আহি ৰাতিপুৱা 6:30 বজাত আহিছোঁ। মোৰ নাম শ্ৰী জিন্তু শইকীয়া। মই আহি ডিমৌত থাকিলোঁ। ডিমৌৰ পৰা আহি পেলাই আপোনাৰ কালি 3 তাৰিখৰ দিনা গৌৰীসাগৰত অকণমান আগত আহি তাত থাকিলোঁ। গৌৰীসাগৰৰ পৰা আহি কালি আপোনাৰ বাদুলি পুখুৰী বুলি পেলাই তেখেতৰ নাম আছিলে বলিন বৰা, তেখেতৰ ঘৰত থাকি পেলাই এতিয়া মই ৰাতিপুৱা আকৌ আজি 6:30 বজাত ৰাওনা হৈ এতিয়া আহি আপোনাৰ কাকজান পাৰ হ'লোঁ চাগে ন, এয়াই পালোহি। পাই পেলাই মই এতিয়া পদযাত্ৰাৰে আহিছোঁ। উল্লেখযোগ্য যে 2 ফেব্ৰুৱাৰীতে ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ভকতগৰাকীয়ে। চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা যোৰহাটৰ শংকৰদেৱ সংঘৰ অধিৱেশন সমাপ্ত কৰিহে পুনৰ ঘূৰিব এইজন ভকত। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ যোৰহাট।